নমস্কাৰ সকলোকে বীৰ লাচিত নাথমৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকৰ সকলো অসমবাসী ৰাইজে দেখিছে যে যোৱা 28 তাৰিখে বীৰ লাচিত সেনা অসম যোৰহাট এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। এই কাৰ্যসূচীটো হাতত লৈছিল যোৰহাটৰ আজাদ চৌধুৰী নামৰ যিজন সন্দেহযুক্ত নাগৰিকে যোৰহাট পৌৰসভাৰ মাটি বেআইনীভাৱে বক্ক প্ৰকাৰে দখল কৰি ৰাখিছিল। তাতে তেওঁ গজগজীয়া হৈ তাতে তেওঁ ঘৰ বাৰী তেওঁ নিৰ্মাণ কৰিছিল। তাক উচ্ছেদ কৰিবৰ কাৰণে দীঘলীয়া নিৰন্তৰ এখন সংগ্ৰাম যোৱা সময়ছোৱাত হৈ আহিছিল আৰু এইবাৰ বীৰ লাচিত অসমে এই গোটেই বিষয়টো খুব সজোৰে উত্থাপন কৰিছে আৰু উচ্ছেদ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে। আৰু তাৰ পিছতেই 28 তাৰিখৰ পিছতেই পৰৱৰ্তী কাৰ্যসূচী বীৰ লাচিত অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল। সেইটোৱে আছিল যে আজি 29 তাৰিখে অৱস্থান বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। ইতিমধ্যে কাৰ্যসূচী হৈ গৈছে আৰু 30 তাৰিখে এটা বৃহৎ মিছিল বাহিৰ কৰাৰ কথা আছিল, য'ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বীৰ লাচিত সেনা সৈনিকসকল ইয়াত সমবেত হোৱাৰ কথা। বীৰ লাচিত সেনাৰ সমভাৱাপন্ন যিবিলাক দল সংগঠন আছে তেওঁলোক আহি ইয়াত সমবেত হোৱাৰ কথা। যোৰহাটৰ স্বাভিমানী অসমীয়া সমবেত হোৱাৰ কথা। তাৰ সমান্তৰালভাৱে যিসকলে বৰ্তমান যি ধৰণে এটা আগ্ৰাসী মনোভাৱেৰে উজনি অসমৰ যিটো সাংস্কৃতিক যিটো বৈষম্য বা ইয়াৰ যিটো সমাজ জীৱনক বিপন্ন কৰিবৰ কাৰণে অস্থিৰ কৰিবৰ কাৰণে যিটো আমি চেষ্টা কৰিছোঁ তাৰ বিৰুদ্ধে যাতে এটা প্ৰবল প্ৰতিবাদ সাব্যস্ত হয় তাৰ কাৰণে সকলো ৰাইজ 30 তাৰিখে ওলাই অহাৰ কথা আছিল। কিন্তু বিশেষ অসুবিধাবশতঃ সাংগঠনিক কিছু অসুবিধাৰ কাৰণে তাৰ সমান্তৰালভাৱে যোৰহাটৰ আমাৰ যিসকল সমভাৱাপন্ন যিসকল ব্যক্তি বিশেষ আছে, যিসকলৰ পৰামৰ্শত অভিভাৱকত্বত বীৰ লাচিত সেনা আমি সংগ্ৰামখন আগবঢ়াই লৈ গৈছোঁ, তেওঁলোকৰ অনুৰোধৰ কাৰণে সকলোৰে অনুৰোধৰ প্ৰেক্ষাপটত আমি 30 তাৰিখৰ কাৰ্যসূচী আমি 31 তাৰিখলৈ লৈ যাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেইকাৰণে সকলো ৰাইজক আমি এই বিষয়টো অৱগত কৰিছোঁ এইটোৱে যে অহা 30 তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বীৰ লাচিত সেনাৰ সংগ্ৰামী সৈনিকসকল ইয়াত সমবেত হ'ব। স্বাভিমানী অসমীয়া সৈনিকসকল ইয়াত সমবেত হ'ব। বীৰ লাচিত সেনাৰ যিসকল সমভাৱাপন্ন যিবিলাক দল সংগঠন আছে তেওঁলোকৰ নেতৃবৰ্গ ইয়াত উপস্থিত হ'ব আৰু যোৰহাটৰ সৰ্বস্তৰৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ইয়াত সমবেত হ'ব। আৰু এটাই বাৰ্তা স্পষ্ট ৰূপত দিয়া হ'ব যে যিহেতু যোৱা সময়ছোৱাত 2016 চনতো যেতিয়া পৌৰসভাৰ মাটি বেদখলমুক্ত কৰিবৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল, তেতিয়াও পৌৰসভাই বাৰেপতি জিলা প্ৰশাসনে আমাক আশ্বাস প্ৰদান কৰিছিল, প্ৰতিশ্ৰুতি দিছিল যে তাৰ পিছতে তাৎক্ষণিকভাৱে উচ্ছেদ অভিযান তেওঁলোকে চলাব। কিন্তু তাৰ পিছত দেখিলে দীঘলীয়া সময় কিন্তু তেওঁলোকে উচ্ছেদ নকৰিলে। গতিকে প্ৰশাসনৰ যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেই প্ৰতিশ্ৰুতি আমাক আশ্বস্ত কৰিব পৰা নাই। আৰু সেইকাৰণে আমি 31 তাৰিখৰ দিনা আমাৰ এটাই কথা থাকিব, যদিহে জিলা প্ৰশাসনে কাইলৈৰ ভিতৰত উচ্ছেদ নকৰে তেতিয়াহ'লে 31 তাৰিখৰ দিনা খিলঞ্জীয়া জনসাধাৰণে যোৰহাটবাসী ৰাইজে বীৰ লাচিত সেনাক লগত লৈ নিজাববীয়াকৈ এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অগ্ৰসৰ হ'ব। ইয়াৰ লগে লগে বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা আমি আৰু এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ। সেইটো হৈছে চৰকাৰখনে দেখিছে দুদিনমান আগৰ পৰা য'ত ত'ত কেইজনমান বাংলাদেশী তেওঁলোকে চিনাক্ত কৰিছে আৰু তেওঁলোকক ইয়াৰ পৰা বিতৰণ কৰিবৰ কাৰণে তেওঁলোকে অগ্ৰসৰ হৈছে। আমাৰ কথাটো হৈছে যে এই যে যি ধৰণৰ তেওঁলোকে কাম আৰম্ভ কৰিছে, যোৱা সময়ছোৱাতে তেওঁলোকে আচলতে এখন বাংলাদেশী মুক্ত অসম, বিদেশী মুক্ত এখন গঢ়াৰ কথা তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কিন্তু যোৱা সময়ছোৱাত দেখিছোঁ তেওঁলোকে এই বিষয়টোৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিল আৰু সকলো ক্ষেত্ৰত কেৱল হিন্দু মুছলমান কৰিয়ে পুনৰ তেওঁলোকে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে কুচকাৱাজ আৰম্ভ কৰিছে। গতিকে এখন চৰকাৰ বাহাদুৰলৈ আমি এটাই আহ্বান জনাইছোঁ, তেওঁলোকে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, যিটো জাতীয় দায়বদ্ধতা তেওঁলোকে প্ৰদৰ্শন কৰিব লাগে বৰ্তমান সময়ত তেওঁলোকে প্ৰদৰ্শন কৰক আৰু অতি শীঘ্ৰেই আজাদ চৌধুৰী নামৰ যিজন সন্দেহযুক্ত নাগৰিক ইতিমধ্যে প্ৰমাণ হৈছে। যোৱা সময়ছোৱাতো দেখিছে, এতিয়া কেইদিনমান আগত দেখিছে অসমৰ ৰাইজে যে আজাদ চৌধুৰী এখন বাৰ্থ চাৰ্টিফিকেট তেওঁ দেখুৱাইছে, য'ত কৈছে 1974 চনৰ এখন বাৰ্থ চাৰ্টিফিকেট তেওঁ প্ৰদান কৰিছে। কিন্তু আমি সকলোৱে জানো, অসমবাসী ৰাইজে জানে যে এই বাৰ্থ চাৰ্টিফিকেট দিয়া গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে অসম আন্দোলনৰ পিছৰ পৰা। 85 চনৰ অসম চুক্তি হোৱাৰ পিছৰ পৰাহে এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, যিটো 89 মানত যতদূৰ সম্ভৱ আৰম্ভ হৈছিল। গতিকে তেনেকুৱা এটা সময়ত এই যে এখিনি মানুহ আহি ইয়াত ভুৱাকৈ আমাৰ মানুহ কিছুমানৰ ছত্ৰছায়াত থাকি সহযোগিতাত তেওঁলোকে ভুৱাকৈ কিছু কাগজ পত্ৰ উলিয়াই ইয়াতে খিলঞ্জীয়াৰ দৰে থাকিবলৈ আৰম্ভ কৰে, খিলঞ্জীয়াৰ ওপৰত বৰমতাৰ দৰে আচৰণ তেওঁলোকে প্ৰদৰ্শন কৰে, আমাৰ মূৰত ৰূপে তাণ্ডৱ নৃত্য কৰিবৰ কাৰণে তেওঁলোকে অগ্ৰসৰ হৈছে।
একেই সন্দেহযুক্ত মূলৰ নাগৰিক আজাদ চৌধুৰীও খিলঞ্জীয়া মানুহৰ ওপৰত তেওঁলোকে ৰঙা চকু দেখুৱাবলৈ আৰম্ভ কৰিছে, আঙুল টোৱাবলৈ আৰম্ভ কৰিছে আৰু দেখিছে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে খিলঞ্জীয়া মানুহকে ইয়াত প্ৰত্যাহ্বান দিব পৰা এটা পৰিৱেশলৈ তেওঁলোকে আগবাঢ়ি গৈছে। গতিকে এই ক্ষেত্ৰত সেইকাৰণে চৰকাৰখনক আমি দাবী উত্থাপন অতি শীঘ্ৰেই আজাদ চৌধুৰী নামৰ সন্দেহযুক্ত নাগৰিকটোক গ্ৰেপ্তাৰ কৰিব লাগে, তাক বিতাড়ন কৰিব লাগে। তাৰ সমান্তৰালভাৱে যি ধৰণে তেওঁ অন্যায়ভাৱে বেআইনীভাৱে যোৰহাট পৌৰসভাৰ মাটি যি ধৰণে দখল কৰি তাত ঘৰ নিৰ্মাণ কৰিছে, এই ঘৰ অনতিপলমে তাত উচ্ছেদ কৰিব লাগে। আৰু তাৰ লগে লগে অকল এইটোৱেই নহয়, সেইদিনাখন 31 তাৰিখৰ যিটো কাৰ্যসূচী হ'ব তাত ইতিমধ্যে যোৰহাট পৌৰসভাৰ যিমানবিলাক মাটি বেদখল হৈ আছে, যিমানবিলাক বহিৰাগত বণিক শ্ৰেণীয়ে তাক দখল কৰি ৰাখিছে, তাৰ বিৰুদ্ধেও এটা যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ সমান্তৰালভাৱে যিসকল বাংলাদেশী মূলৰে হওক বা সন্দেহযুক্ত প্ৰভাৱিত কৰিছে, বিপথে পৰিচালিত কৰিছে, লাহে লাহে বিভিন্ন অসামাজিক কাম কাজবিলাক বাঢ়িছে। তাৰ লগে লগে আজিকালি দেখিব ৰাজপথতো মুকলিভাৱে ওলাই থকাৰ পৰিৱেশ লাহে লাহে নাইকিয়া হৈছে। গতিকে এই ক্ষেত্ৰত যাতে চৰকাৰখনে কথা আৰু কামৰ সংগতি ৰাখে, তাৰ কাৰণে আমি আহ্বান জনাইছো পুনৰবাৰ সকলোকে 31 তাৰিখৰ যিটো মিছিল, খিলঞ্জীয়াৰ যিটো মিছিল যাত্ৰা আৰম্ভ হ'ব, য'ত খিলঞ্জীয়া মানুহে ইয়াক মূৰ তুলি জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰিবৰ কাৰণে সংকল্প ল'ব, য'ত খিলঞ্জীয়া মানুহে নিজৰ জেগাতে এইবিলাক সকলোৰে বিৰুদ্ধতে যাতে নিজাববীয়াকৈ পদক্ষেপ লৈ জাতীয় অস্তিত্ব সুৰক্ষিত কৰিবৰ কাৰণে অগ্ৰসৰ হ'ব, তাৰ এটা মিছিল বাহিৰ কৰিব। এই মিছিলটোত, এই শোভাযাত্ৰাত, এই প্ৰতিবাদী স্থলীত আমি অসমৰ সৰ্বস্ত ৰাইজৰ সহায় সহযোগিতা আন্তৰিক কামনা কৰি ধন্যবাদ। জয় আই অসম।